আন্তঃৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপত অৰ্ধশতাধিক পদক অৰ্জন। আছাম চিটৰিঅ কাৰাটে ডু এছ'চিয়েশ্যনৰ তত্বাৱধানত যোৱা খেলুৱৈৰ সাফল্য। প্ৰশিক্ষক চেনচাই সমীৰ দাসৰ শুভেচ্ছা। যোৱা 10 মে'ত ত্ৰিপুৰাৰ ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জী টাউন হলত অনুষ্ঠিত হয় আন্তঃৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপ 2026। জাপান চিটৰিঅ কাৰাটে ডু ইণ্টাৰনেশ্যনেল ইণ্ডিয়াই আয়োজন কৰা প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিলে ভাৰত, ভূটান, নেপালকে ধৰি মুঠ 3খন ৰাষ্ট্ৰই। বিভিন্ন বয়স গোটৰ শাখাত প্ৰায় 1000 গৰাকী কাৰাটেকাই ক্ৰীড়াংগনত দাঙি ধৰিলে প্ৰদৰ্শন। এই আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিলে আছাম চিটৰিঅ কাৰাটে ডু এছ'চিয়েশ্যনৰ অধীনত যোৱা অসমৰ 26 গৰাকী খেলুৱৈয়ে। ত্ৰিপুৰাৰ মাটিত দুৰ্দান্ত প্ৰদৰ্শনেৰে অসমৰ খেলুৱৈসকলে আজৰি আনিলে অৰ্ধশতাধিক পদক। হাতত তিৰংগা আৰু ডিঙিত মেডেল পিন্ধি অসমৰ খেলুৱৈসকলৰ মুখত বিৰিঙিল প্ৰাপ্তিৰ হাঁহি। পূৰ্বে যিকোনো এখন আন্তঃৰাষ্ট্ৰীয় টুৰ্ণামেণ্টত ইমান সংখ্যক পদক আছাম চিটৰিঅ কাৰাটে ডু এছ'চিয়েশ্যনৰ খেলুৱৈয়ে একেলগে লাভ কৰা নাছিল। খেলুৱৈসকলৰ এই বৃহৎ সফলতাত আনন্দিত প্ৰশিক্ষক চেনচাই সমীৰ দাস। প্ৰতিযোগিতাটো আৰম্ভ হৈছিলে আপোনাৰ 10 মে' আৰু আমি ইয়াৰ পৰা 8 তাৰিখে গৈছিলোঁ। আমাৰ 26জন পাৰ্টিচিপেট আছিলে। হোজাই ডিষ্ট্ৰিক্টত আছিলে, হোজাই ডিষ্ট্ৰিক্টৰ পৰা আছিলে কেইজনমান। সিহঁতে কিবা স্কুলৰ হেৰিৰ কাৰণে সিহঁতে আহিব পৰা নাই। হোজাই ডিষ্ট্ৰিক্টৰ পৰা আছিলে ৰেফাৰী ঋষম দাস আৰু আপোনাৰ গুৱাহাটী ডিষ্ট্ৰিক্টৰ পৰা আছিলে কোচ ইউসুফ আলী। তো আমি গোটেই টিমটো লৈ যাওঁ আৰু তাতে পাৰ্টিচিপেট কৰোঁ। তাতে 1000 মান পাৰ্টিচিপেট আছিলে। তাতে 3খন কাণ্ট্ৰি পাৰ্টিচিপেট কৰিছিলে, ভূটান, নেপাল আৰু ইণ্ডিয়া। তাতে যি পাৰ্টিচিপেট আমি দেখিলোঁ, বহুতখিনি আমাৰ আগৰ তুলনাত বহুত ভাল পাৰফৰ্মেঞ্চ। বাকী যিবিলাক ষ্টেট আছিলে সেইবিলাকৰো ভাল পাৰফৰ্মেঞ্চ দেখুৱাইছিলে, কিন্তু তাৰ মধ্যে আমাৰ যিবিলাক ল'ৰা ছোৱালী আছিলে সিহঁতে অলপো নাৰ্ভাছ ফিল কৰা নাই আৰু ধুনীয়াকৈ গেম খেলি কিনে 52 মেডেলছ আনিবৰ কাৰণে সক্ষম হৈছে। আৰু আপোনাৰ আমাৰ ইয়াৰ ভিতৰত গ'ল্ড, চিলভাৰ এণ্ড ব্ৰঞ্জ গোটেইকেইটা মিলি কিনে 56। খালি 56 চবেই যে পাইছে সেনেকুৱা নহয়, কিছুমানে কম পাইছে, কিছুমানে মেডেল গ'ল্ড পাইছে, মানে মেক্সিমাম মেডেল আহিছে। আমি আছাম চিটৰিঅ কাৰাটে এছ'চিয়েশ্যনৰ পৰা গৈছিলোঁ। শুক্ৰবাৰে আছাম চিটৰিঅ কাৰাটে ডু এছ'চিয়েশ্যনৰ পদকজয়ী খেলুৱৈসকল ৰেহাবাৰী দজত উপস্থিত হোৱাৰ পাছতে শুভেচ্ছা জনালে প্ৰশিক্ষক চেনচাই সমীৰ দাসে। আন্তঃৰাষ্ট্ৰীয় পদক লাভ কৰি গগ' স্পৰ্টছ এনিৰ সন্মুখত পদকজয়ী খেলুৱৈসকলে ক'লে ত্ৰিপুৰাৰ অভিজ্ঞতা। এটা কাটাত গোল্ড, চিলভাৰ পালোঁ আৰু কুমিটেত গোল্ড পালোঁ। অলপ নাৰ্ভাছ হৈছিলোঁ, ভাল কৰি খেলিছোঁ। মোৰ নাম ইনায়া চৌধুৰী, মই চাবপেন স্কুলত পঢ়োঁ, মই ক্লাছ 2। ছাৰ ভালে শিকায়, মৰমো কৰে, ভালেই শিকায়। ছাৰৰ কাৰণে আমি আজি ইমান সুন্দৰ মেডেল পালোঁ। ত্ৰিপুৰাত গৈ পেলাই মেডেল মাৰিলোঁ, কাটাত গ'ল্ড পালোঁ, কুমিটেত চিলভাৰ পালোঁ। আগতে পাইছোঁ আৰু আগতে ভূটানত জয়গাঁও বৰ্ডাৰত গৈ কেনে চিলভাৰ পালোঁ কাটাত, আৰু নেপাল বাগডোগৰাত বৰ্ডাৰত যাই কেনে তাতে চিলভাৰ আৰু ব্ৰঞ্জ পালোঁ। ভালেই লাগিছে। আৰু মোৰ নাম প্ৰিয়ম কলিতা। মই আপোনাৰ কাটাত পাইছিলোঁ ব্ৰঞ্জ আৰু কুমিটেত চিলভাৰ। মই 17 ইয়াৰ্ছৰ খেলিছিলোঁ, 75+ কেজিৰ। আৰু মই বৰ্তমান ছিনিয়ৰ ইনষ্ট্ৰাক্টৰ ইয়াৰে ছাৰৰ আণ্ডাৰত, 102জনো আছে। মই ছাৰৰ আণ্ডাৰত লাষ্ট 7-8 ইয়াৰ্ছমান হ'ল ছাৰৰ আণ্ডাৰত শিকা। ছাৰে সৰুৰ পৰা বহুত ছাপোৰ্ট কৰিছে। মই ভাবিছিলোঁ এইবাৰ টুৰ্ণামেণ্টটো নেখেলোঁ কিবা কাৰণৰ কাৰণে, কিন্তু পিছত ছাৰে নিজে ক'লে, অলপমান দিলে, মটিভেশ্যন দিলে, ছাৰৰ কাৰণে পিছত খেলিব পাৰিলোঁ। চ' মই ছাৰক বহুত থেংকছ দিম হাৰ্টৰ পৰা, ছাৰৰ কাৰণে ইমান আগবাঢ়িব পাৰিছোঁ। এইবাৰ এটা গ'ল্ড পালোঁ আৰু এটা চিলভাৰ পালোঁ। ভালে এক্সপিৰিয়েঞ্চ আছিলে। গোটেইকেইটাৰ লগত গৈছিলোঁ, ট্ৰেইনত গ'লোঁ, ভাল চাল লাগিলে, খেলোঁ। অপনেণ্টো ভালে পৰিছিলে, ছাৰবিলাক চাই আছিলে, তো ভালেই লাগিছে। এই বাছটোতো বহুতে ভাল, মোৰ কৰি কেনে ভাল লাগে। ইয়াৰ পৰা ছাৰো ফ্ৰেণ্ডলি আৰু বাকী ল'ৰা ছোৱালীবিলাকো ফ্ৰেণ্ডলি হয়। প্ৰেক্টিছ কৰোঁতে তাক বহুত হেল্প কৰে মোক। নহ'লে মই মিডলত মোৰ ব্ৰেক হৈছিলে এক্সামৰ কাৰণে, মোৰ খেলাৰ একদম পাৰফৰ্মেঞ্চটো একদম ডাউন হৈ গৈছিলে। কিন্তু মোৰ চেনচাই সমীৰ ছাৰৰ কাৰণে আৰু বাকী টিচাৰৰ কাৰণে মোৰ মানে
আকৌ ইম্প্ৰুভ হৈ গ'ল। সেইকাৰণে মই এইবাৰ মেডেলটো আনিব পাৰিলোঁ। My name is Lokhi Roy Chaudhary. I am from Assam. I am Kumite player. I win first position in gold medal. I am playing -70. বহুত ভাল এটা এক্সপিৰিয়েঞ্চ হ'ল। বহুত বিভিন্ন ধৰণৰ প্লেয়াৰ আহিছিলে। এতিয়া ময়ো এটা প্লেয়াৰ, সিও এটা প্লেয়াৰ। ভাল লাগিছে আৰু খেলি কেনে। আমাৰ ছাৰ বহুত ডাঙৰ এটা প্লেয়াৰ, আমি বহুত সন্মান কৰোঁ। মই বহুত পুৰণা ষ্টুডেণ্ট হয় সমীৰ ছাৰৰ। আই এম ছ' লাকি, হি ইজ মাই গ্रैंड मास्टर। हम रॉयल ग्लोबल स्कूल में पढ़ते हैं, क्लास 3D। मुझे त्रिपुरा जाके बहुत अच्छा लगा फाइट करने में, और हम कता में ब्राउन्स रहे हैं और कुबिंते में सिल्वर रहे हैं। थैंक यू। ইফালে ত্ৰিপুৰাত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপত খেলুৱৈ হিচাপেও প্ৰদৰ্শন আগবঢ়ালে প্ৰশিক্ষক তথা 6 ডান ব্লেক বেল্টৰ অধিকাৰী চেনচাই সমীৰ দাসে। 3 কুৰি বয়সৰ দেওনা পাৰ হ'বলৈ প্ৰায় 2 বছৰ বাকী থকাৰ অৱস্থাত আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াংগনত নামি পুনৰবাৰ দেখুৱাই দিলে যে সমীৰ দাসৰ দৰে প্ৰশিক্ষকে বহু হেঁপাহেৰে বুকুত কঢ়িয়াই লৈ ফুৰে চিৰতৰুণ দুৰ্দান্ত এগৰাকী খেলুৱৈৰ প্ৰতিভাক। এবাৰো মই সিহঁতৰ প্ৰথমে সিহঁতে মেডেল পাৰিছে, সিহঁতেও কৈছে যে ছাৰ আপুনি খেলক। মই কৈছোঁ এতিয়া আৰু বয়স হৈ গ'ল, এতিয়া কি খেলিম। আৰু মোৰো খেল চালে এতিয়াও মোৰ এনেকুৱা হয়, খেল চালে খেলিব মন যায়। এইবাৰ মই ৰ'ব নোৱাৰিলোঁ, যিহেতু এটা ইণ্টাৰনেশ্যনেল বাহিৰত গেম, তো নেশ্যনেলতো খেলিছোঁ, এটা এক্সপিৰিয়েঞ্চ এটা হৈ গ'ল মোৰ। তো মই ভাবিলোঁ নাই, মোৰতো বয়স হৈছে কিন্তু মইতো এৰি দিয়া নাই, মোৰ প্ৰেক্টিছ এৰি দিয়া নাই। মই লাষ্ট ষ্টাৰ্টিং কৰিছোঁ 87ৰ পৰা গেম পাৰ্টিচিপেট কৰা। মই লাষ্ট 87ৰ পৰা নৰ্থ ইষ্ট গ্ৰেণ্ড চেম্পিয়ন হৈছিলোঁ অসমত। তেতিয়া আমি বহুত পুৰণি মোৰ লগৰ আছিলে, আছিলে, তেতিয়া মই ব্ৰাউন বেল্ট আছিলোঁ। তেতিয়াৰ পৰা ষ্টিল মই কিমান পাৰ্টিচিপেট কৰিছোঁ মোৰ হিচাপ নাই, কিন্তু মাজে অলপ গেপ হৈ গৈছিলে কিবা মানে কোচৰ কিন্তু কোচ সোমাই কিনে মই চালোঁ যে কোচ ইমান এটা মানে কোচ কৰিবহে পাৰি, নিজে যদি পাৰফৰ্ম কৰিব নোৱাৰি তো কোচটো কিহৰ কাম। মোৰ ভিতৰত এটা কাৰাটে কাজ সোমাই আছে, যিটো টুৰ্ণামেণ্ট পাৰ্টিচিপেট কৰি এনেকুৱা এটা মেণ্টেলিটি হৈ গৈছে যে মানে নেখেলিকে মই ৰখিব নোৱাৰোঁ। খালি কোচ দিয়াৰ মোৰ নাই, মই আগন্তুক দিনত মই খেলিব বিচাৰোঁ। হাৰা জিতা মতলব নহয়। আগতে কি আছিলে, মোৰ গ'ল্ড মেডেল পাব লাগে এনেকুৱা প্ৰেক্টিছ কৰিছিলোঁ। এতিয়া কিয় না হাৰিব লাগে না জিকিব লাগে। চেনচাই সমীৰ দাসৰ দৰে অভিজ্ঞ প্ৰশিক্ষকৰ প্ৰশিক্ষণত কাৰাটেৰ শিক্ষা গ্ৰহণ কৰি সৌভাগ্যৱান আৰু গৌৰৱান্বিত এইসকল উদিত খেলুৱৈ। নিজৰ পৰা যেতিয়া বেলেগত যাওঁ, আমাৰ ছাৰো যায়, বেলেগ ছাৰবোৰে আমাৰ ছাৰক ওচ দিয়ে, সেইটো চাই কিনে বহুত এটা প্ৰাউড মুমেণ্ট ফিল হয়। ছাৰ আমাৰ বহুত আগবাঢ়িছে এছামত, আৰু সেইখিনিয়ে ক'ম আৰু। ক্ৰীড়া অনুৰাগীৰ আশা আছাম চিটৰিঅ' কাৰাটে ডু এছ'চিয়েশ্যনৰ খেলুৱৈৰ এই বিজয় যাত্ৰা হওক অপ্ৰতিৰোধ্য। চেনচাই সমীৰ দাসৰ প্ৰশিক্ষণত অনাগত সময়তো জন্ম হওক ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় কাৰাটেকাৰ। অঞ্জনা দাসৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন গগ স্পৰ্টছ এনে। জুজিটছু এৰিনাত ষ্ট্ৰেংথ, ফ'কাছ, ছেল্ফ ডিফেন্স আৰু ক্ৰিয়েটিভিটি গঢ়ি তোলক। জুজিটছু, জুডো, কাৰাটে, যোগাসন আৰু ড্ৰয়িঙৰ প্ৰফেচনেল প্ৰশিক্ষণ। মেটত চেম্পিয়ন আৰু কেনভাছত শিল্পী বিকাশ কৰা। এৰিনা পৰিয়ালত যোগদান কৰক। ফ্ৰী ট্ৰায়েল আৰু অফাৰৰ বাবে কল কৰক 9859952504, 8724905439, 75768652995, হাউচ নম্বৰ 25, বাইলেন 9, অপজিট ৰিলায়েন্স ট্ৰেণ্ডছ, জু ৰোড, গুৱাহাটী।